ভোগালী বিহুৰ উপলক্ষে বাবলু কুলদীপৰ পিঠাপনা বিতৰণ কাৰ্যসূচী আজি অসমীয়া প্ৰাণৰো প্ৰাণৰ হেঁপাহৰ ভোগালী বিহুৰ উৰুকা সমগ্ৰ ৰাজ্যজুৰি অসমবাসী ৰাইজে আজি পালন কৰিছে ভোগালীৰ উৰুকা এই ভোগৰ উৎসৱ ভোগালীৰ আনন্দ ৰাজ্যবাসীয়ে ভিন্ন ধৰণেৰে পালন কৰা পৰিলক্ষিত হয় কিন্তু কিছু লোকে ভোগালীৰ এই আনন্দৰ পৰা আৰ্থিক সমস্যাৰ বাবে বিৰত থাকিবলগীয়া হয় ভোগালী বিহুৰ লগতে চাহ জনগোষ্ঠীৰ লোকসকলৰ পবিত্ৰ টুচু পূজাৰ আনন্দ উপভোগ কৰিবলৈ বৃহত্তৰ মাকুম অঞ্চলৰ কেইবাঠাইৰ বৃদ্ধাসকলৰ প্ৰতি অসম চাহ জনগোষ্ঠী জাতীয় মহাসভা তিনিচুকীয়া জিলা সমিতিৰ সভাপতি তথা তিনিচুকীয়া জিলা কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক বাবলু কুলদীপৰ এক সামান্য প্ৰয়াস বাবলু কুলদীপৰ উদ্যোগত বৃহত্তৰ মাকুম অঞ্চলৰ কেইবাঠাইৰ বৃদ্ধাসকলক কংগ্ৰেছ দলৰ প্ৰাৰ্থিক পৰ্যায়ৰ দলীয় কৰ্মীসকলে বাবলু কুলদীপৰ পত্নী শেৱালী ৰাজুদুৱাৰ কুলদীপ আৰু জ্যেষ্ঠ ভাতৃ টিংকু কুলদীপৰ সহযোগত পিঠাপনাৰ লগতে গৰম কাপোৰ বিতৰণ কৰে স্বামীৰ অনুপস্থিতিত এনেধৰণৰ সাধাৰণ ৰাইজৰ হকে কাৰ্য কৰিবলৈ সুযোগ লাভ কৰাত পত্নী শেৱালী ৰাজুৱাৰ কুলদীপে সংবাদ মাধ্যমৰ যোগেদি সকলোকে ধন্যবাদ জনায় ভাল লাগিছে খুব সুন্দৰ অনুভৱ প্ৰথমে সকলোলৈ ভোগালী বিহু আৰু টুচু পূজাৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আজি আমি উপস্থিত হৈ বৃহত্তৰ মাকুম অঞ্চলৰ কিছুমান ঠাইত কিছুমান দুখীয়া ৰাইজৰ মাজত আৰু কিছুমান বৃদ্ধ লোকসকল যিসকলে নেকি বিহু বুলিও খুব নিজৰ পিঠাপনা কিছুমান হয়তো যোগাৰ কৰিবলৈ হয়তো অসুবিধা হয় ঠিক তেনেকুৱা আমি কিছুমান দুখীয়া শ্ৰেণীৰ লোক বাছনি কৰি আমি উপস্থিত হৈ মোৰ স্বামী বাবলু কুলদীপৰ হয় আমি তেখেতৰ সতীৰ্থবৃন্দৰ সৈতে কিছুমান সেই দুখীয়া লোকসকলক পিঠাপনা আৰু এখন গৰম কাপোৰ তেনেকুৱা আগবঢ়ালোঁ তেখেত যিহেতু উপস্থিত থাকিব নোৱাৰিলে বিশেষ কাম এটাৰ বাবে তেওঁ বাহিৰলৈ যাবলগীয়া হ'ল সেই গতিকে আমি উপস্থিত থাকি ইয়াত এই দুখীয়া লোকসকলৰ মাজত এই পিঠাপনা আগবঢ়ালোঁ যাতে তেওঁলোকৰো বিহুটি সুন্দৰভাৱে পাৰ হয় তাৰ বাবে এই প্ৰচেষ্টা আৰু সকলোৱে বিহুটি সুন্দৰভাৱে পাৰ হওক আৰু লগতে ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ সকলোকে যি এই ক্ষেত্ৰত আমাক সকলোৱে সহযোগ কৰিলে তেখেতসকললৈ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু শেষত সকলোলৈ বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ বিহুটি সুন্দৰভাৱে সকলোলৈ পাৰ হওক তাৰে কামনা কৰিলোঁ ব্যুৰ' ৰিপৰ্ট অসম টুডে